কৌস্তভ আপুনি এই মুহূৰ্তত ক'ত উপস্থিত আছে টমাছে ড্ৰেইনটোৰ আৰম্ভণিৰ পৰা আমাক আচলতে দেখুৱালে সেই স্থানত ড্ৰেইনটো কিমান সংখ্যক বহল কিমান ফুট দ আৰু এই মুহূৰ্তত তাত কি পৰিৱেশ আচলতে বা পৰিস্থিতি গতিকে আপোনাৰ পৰা মই তথ্যখিনি জানিবলৈ বিচাৰিম একাংশ ব্যৱসায়ী একাংশ চৰকাৰী বিষয়াৰ একাংশ অট্টালিকাৰ আচলতে সেই স্থানত এটা স্থাপন দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিৰ্মাণ কৰিছে এটা দুটা নহয় লাজ লগা আচলতে এটা কথা যে ৬২টাকৈ স্থানত এটা ড্ৰেইনৰ ওপৰতে অবৈধ বেদখল চলিছে আৰু এই কথা আজিৰ পৰা 10 বছৰ পূৰ্বে সেই তথ্য প্ৰকাশ কৰা হৈছিল তাৰ পাছতো কিন্তু আজিলৈকে গান নলৰিল এই অৱস্থাৰ সূচনা হোৱালৈ ৰৈ আছিল যাৰ বাবে এক প্ৰকাৰ জমৰ যাতনা ভুগিবলগীয়া হৈছে ডিব্ৰুগড়বাসীয়ে কৌস্তভ চাওক পাপৰি ইতিমধ্যে সতীৰ্থ টমাছ বুঢ়াগোহাঁয়ে 0 পইণ্টৰ পৰা ডিটিপি অৰ্থাৎ ডিব্ৰুগড় টাউন প্ৰটেকশ্যন যিটো নলা সেই নলাটোৰ সবিশেষ দেখুৱাইছে আৰু কিমান পৰ্যন্ত বহল থাকিব লাগিছিল 1956 চনতেই যেতিয়া ব্ৰিটিছে সেই সময়তে ডিব্ৰুগড়ৰ সুৰক্ষাৰ বাবে এই নলাটো খন্দাইছিল তেতিয়া কিমান বহল আছিল আৰু আজিৰ দিনটোত ডিটিপিৰ অৱস্থা কেনেকুৱা সেই পৰিৱেশটো আমি চাবৰ বাবে কিহৰ বাবেনো প্ৰায় 10ৰ পৰা 12 দিন পৰ্যন্ত ডিব্ৰুগড় চহৰখন বুৰি থাকিল কিহৰ বাবে ডিটিপিয়ে পানী বুৱাই পঠিয়াব নোৱাৰিলে সেই বিষয়বোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিবৰ বাবে আমি ইয়াত একেবাৰে 0 পইণ্টৰ পৰা প্ৰায় 9.5 কিলোমিটাৰ য'ত অবৈধ বেদখল চলি আছে এটা দুটা প্ৰান্তত নহয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে পাপৰি ৬২টাকৈ ঠাইত অবৈধ বেদখল চলিছে যোৱা 30টা বছৰ ধৰি এই বেদখল কিন্তু আজিৰ নহয় যোৱা 30টা বছৰ ধৰি ইয়াত একাডেমি বা বিদ্যালয় ইয়াত গঢ়ি উঠিছে ইয়াত মন্দিৰ গঢ়ি উঠিছে ইয়াত নাৰ্ছিং হোম গঢ়ি উঠিছে ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে বৃহৎ অট্টালিকা গঢ়ি উঠিছে এতিয়া প্ৰসংগটো হৈছে যে কোনে অনুমতি দিছিল এইসমূহ অট্টালিকা নিৰ্মাণ কৰিবলৈ কোনে অনুমতি দিছিল থানা চাৰিআলিৰ পৰা একেবাৰে নিলগত বজাৰৰ ঠিক মাজেৰে বৈ যোৱা ডিটিপিত বৰ্তমান মই উপস্থিত আছোঁ ফটো সাংবাদিক সন্তোষে দেখুৱাব যে এই নলাটোৰ অৱস্থাটো এবাৰ দেখিলে আপুনি গম পাব যে ডিব্ৰুগড় চহৰখন কেনেকৈ বুৰি আছিল বা কিয় বুৰি আছিল এই যিমান দূৰ আপুনি দেখিছে য'ত 13.5 মিটাৰ বহল আছিল এই ডিটিপি এতিয়া 13.5 মিটাৰটো আপুনি বাদ দিয়ক ইয়াত 3.5 মিটাৰো বহল নাই ঠায়ে ঠায়ে 3 মিটাৰ বা 2 মিটাৰ পৰ্যন্ত বহল এই ড্ৰেইনটোৰ অৱস্থা হৈছে এতিয়া প্ৰসংগটো হৈছে যে যোৱা 30টা বছৰে যে এই ড্ৰেইনটোৰ অৱস্থা এনেকুৱা হৈছে কিয় হৈছে এই যিখন দেৱাল দেখিছে এই দেৱালখন হৈছে অগ্ৰসেন একাডেমীৰ এই একাডেমীৰ দেৱাল একেবাৰে আহি ড্ৰেইনৰ মাজভাগত বাওঁফালে যদি আপুনি যিখন গাৰ্ডৱাল দেখিছে এই গাৰ্ডৱালখনৰ কাষতে আছে মাৰোৱাৰী যুৱ সংঘৰ তেওঁলোকৰ কাৰ্যালয় তাতকৈও ডাঙৰ কথাটো হৈছে যে এইফালে মোৰ বাওঁফালে এই যিটো কেম্পাছ আপুনি দেখিছে এয়া হৈছে ডিব্ৰুগড় ACB কেম্পাছ ইলেক্ট্ৰিচিটি বৰ্ডৰ কেম্পাছ সেই ইলেক্ট্ৰিচিটি বৰ্ডৰ কেম্পাছৰ পৰা গাৰ্ডৱাল আহি ক'ত আছেহি আপুনি চাওক তাৰ পিছত যদি আপুনি ইফালে দেখে এয়া হৈছে এটা অট্টালিকা এই অট্টালিকাটো এই 3 বা 4 মহলীয়া যিটো অট্টালিকা সেই অট্টালিকাৰ একেবাৰে ড্ৰেইনৰ ওপৰতে নিৰ্মাণ কৰাটোতো বাদেই দিয়ক অতিৰিক্তভাৱে এখন স্লেব তেওঁলোকে আকৌ ইয়াত নিৰ্মাণ কৰি সেইফালে অহা যোৱা কৰিবৰ বাবেও এটা ব্যৱস্থা কৰি থৈছে আমাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি আছে আৰু সতীৰ্থ ডিব্ৰুগড়ৰ সাংবাদিক ডেভিড বুঢ়াগোহাঁই আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি খুব পুংখানুপুংখভাৱে এই গোটেই বাতৰিটো সম্প্ৰচাৰ কৰি আছে আজি কেইবাটাও দিন ধৰি আপোনালোকে যিহেতু ইয়াত গোটেই বিষয়খিনি চাই আছে কিয় হ'বলৈ পাইছে কোনে অনুমতি দিছিল কেনেকৈ অনুমতি লাভ কৰিছিল এই গোটেই বিষয়খিনিৰ ওপৰত চাওক আচলতে এটা কথা হতচকিত হৈছিলোঁ যে বানপানী পৃথিৱীৰ চবতে হয় কৃত্ৰিমবান কিন্তু চবতে শুকাই যায় ডিব্ৰুগড় সমস্যাটো হ'ল যদি কৃত্ৰিমবান হয় ডিব্ৰুগড়ত কেতিয়াও পানী নুশুকায় 9 দিন 10 দিন মানুহে কেনেকুৱা জ্বলা যন্ত্ৰণা খাইছে সেইকেইদিন আমি তেতিয়া সম্পূৰ্ণ 0 পইণ্টৰ পৰা ছাৰ্ভে কৰিছিলোঁ যিটো ড্ৰেইনটো আপুনি দেখিব যে ডিব্ৰুগড়ৰ যোনটো 1956 চনত ব্ৰিটিছে যোনটো চাইণ্টিফিকভাৱে ড্ৰেইনটো নিৰ্মাণ কৰিছিলে 9 মিটাৰৰ পৰা আৰম্ভ কৰি 15-16 মিটাৰলৈকে বহল আছিলে কিন্তু এতিয়া আপুনি ফিটালৈ জোখক প্ৰায় 3 মিটাৰ হ'ব আমি যিমানখিনি দেখিছোঁ গোটেই চহৰখনৰ পানী এই 3 মিটাৰ নলাটোদি যোৱাটো সম্ভৱ নহয় এইখিনিতে আমি প্ৰশ্ন কৰিছিলোঁ বিধায়কক সুধিছিলোঁ নৱনিৰ্বাচিত মেয়ৰক সুধিছিলোঁ যে যিটো ড্ৰেইন ডিব্ৰুগড় টাউন প্ৰটেকশ্যন ড্ৰেইন এইটো আচলতে দখল কেনেকৈ হ'ল মেয়ৰেও কৈছিলে বিধায়কজনেও কৈছিলে যে এয়া হয়তো 30 বছৰ অথবা 40 বছৰ আগতে এওঁলোকে দখল কৰিছিলে এটা প্ৰশ্নটো হ'ল যে এইটো চৰকাৰী মাটিত ঘৰ সাজিবলৈ অথবা এইটো দেখিবলৈ পাইছে ACB কাৰ্যালয় অথবা ব্যৱসায়িক প্ৰতিষ্ঠান কোনে অনুমতি দিলে অনুমতি দিয়া মানুহজন লাগে
কাৰণ এয়া চৰকাৰী মাটি হয় ড্ৰেইনটো সকলোৱে জানে চৰকাৰী মাটিত যদি অনুমতি দিছে কোনজনে দিছে সেয়া লাগিলে বিষয়া যোনেই নিদিয়ক সেয়া আমাৰ প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে আপুনি চাব যে ঘৰটো যিহেতু কাষত আছে আপুনি গাৰ্বেজ জাবৰ কথা নাই বতা নাই কাৰণ ঘৰৰ পৰা জাবৰ ওলালে ড্ৰেইনটো পেলাই দিলে আপুনি অলপ আগলৈকে জাবৰ দেখিবই যিটো ড্ৰেইনৰ যিটো আমি যিমান দ থাকিব লাগিছিল এতিয়া হয়তো কেমেৰাত স্পষ্টকৈ নাহিব কিন্তু আপুনি চাব যে তলটো জিলিকি আছে ইয়াত একাঠু খুব বেছি একাঠুতকৈ অকণমান ওপৰত হ'ব তাতকৈতো দ নাই আচলতে চাওক আমি যদি কওঁ এয়া আচলতে কৃত্ৰিম বানটো আৰম্ভণি নহয় এয়া আচলতে কেঞ্চাৰ বেমাৰ বুলি ক'ব পাৰি যিটো মানে নিৰাময় কোনো ব্যৱস্থাই নাই কাৰণ সকলোৱে দেখিছে যিটো DTP ড্ৰেইন পানী যোৱা যদি মূল ড্ৰেইনটো এইটো অৱস্থা হয় ডিব্ৰুগড়ৰ পানী যাব ক'লে ডিব্ৰুগড় পানী যোৱা কোনো ব্যৱস্থাই নাই গতিকে এই ক্ষেত্ৰত আমি কওঁ যে এই আচক টাউনৰ মাজমজিয়াত আমি যে থিয় হৈ আছোঁ এয়া প্ৰশাসনৰ সন্মুখতেতো হৈছে সকলোখিনি কাম এয়া প্ৰশাসনৰ দায়িত্ব মানে তেওঁলোকৰ গাফিলতি আমি ক'ব লাগিব যিজন বিধায়ক তেওঁ 18 বছৰ ধৰি ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৰ চকু সন্মুখত হৈছে সকলো বিভাগ আছে পৌৰ নিগম আছে সকলোৱে দেখা নাছিলে নেকি আৰু যদি অনুমতি দিছিলে আমি মানে চালি জাৰি চাম সমগ্ৰ বিষয়টো চৰকাৰী মাটিত কোনে পাৰ্মিশ্যন দিলে চৰকাৰী কাৰ্যালয় আছে আপুনি চৰকাৰী কাৰ্যালয় আছে বৃহৎ অট্টালিকা আছে শিক্ষানুষ্ঠান দেখিছোঁ মন্দিৰ দেখিছোঁ ব্যৱসায়িক প্ৰতিষ্ঠান দেখিছোঁ জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই বিষয়টো কেনেধৰণে এটা শুধৰাব পৰা যাব বা কিবা থল আছেনে হয় নিশ্চয়কৈ শুধৰাবৰ থল নিশ্চয় থাকিব কিয়নো প্ৰতিটো সমস্যাৰ এটা সমাধান থাকে আৰু ডিব্ৰুগড়বাসীয়ে এই সমস্যাটোৰ পাৰ্মানেণ্ট ইয়াৰ সমস্যাটোৰ মূল ইয়াৰ সমাধান বিচাৰি আহিছে আৰু এই ডিব্ৰুগড়বাসীয়ে যি কৃত্ৰিম বানৰ কবলত যি ককবকাই থাকিবলগীয়া হৈছে ইয়াৰ একমাত্ৰ কাৰণটোৱে হৈছে এই ডিব্ৰুগড় সুৰক্ষা নলাটো এনেধৰণে বেদখলকাৰীসকলৰ কাৰণে আজি সমগ্ৰ ডিব্ৰুগড়বাসী আজি কৃত্ৰিম বানপানীত কিন্তু ইয়াত বুৰ যাবলগীয়া হৈছে গতিকে এই যিসকল বেদখলকাৰী ইয়াত থকা বিভিন্ন প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠান ব্যক্তিগত প্ৰতিষ্ঠান ব্যৱসায়িক মঠ মন্দিৰ বিদ্যালয় চৰকাৰী কাৰ্যালয় এনেধৰণৰ কাৰ্যালয়বিলাকে ডিব্ৰুগড়ে সুৰক্ষা নলাটোক বেদখল কৰি ৰখাৰ কাৰণে আজি পানীসমূহ নিষ্কাশন ইয়াৰ পৰা কৰিব পৰা নাই গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ালৈ আহিলে বানপানীৰ সময়ত চাই গুচি গ'ল কেন্দ্ৰীয় মন্ত্ৰী আহি গ'ল চাই গুচি গ'ল কিন্তু বানপানী শেষ হোৱাৰ পাছত এই নলাটোৰ যে কিবা উন্নত ব্যৱস্থা কৰিব পৰা যাব তাৰ কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ পৰিকল্পনা আমি পোৱা নাই গতিকে ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই দাবী থাকিব যিটো নলাৰ কাৰণে বেদখল কৰাৰ কাৰণে আজি ডিব্ৰুগড়বাসী কৃত্ৰিম বানত বুৰ যাবলগীয়া হৈছিল সেই নলাটো তেখেতলোকে বৈজ্ঞানিকভাৱে ইয়াত বেদখলকাৰীসকলক উঠুৱাই ইয়াত যাতে সুন্দৰকৈ যাতে নিৰ্মাণ কৰে তাৰ আমি ছাত্ৰ সন্থাৰ দাবী জনাম আৰু ইয়াৰ সম্পূৰ্ণ ভুল দিব লাগিব এই বেদখলকাৰীসকলক দোষী লগতে অসম চৰকাৰ আৰু ইয়াৰ সম্পূৰ্ণ দোষী হ'ব ডিব্ৰুগড় পৌৰ নিগম কিয়নো ডিব্ৰুগড় পৌৰ নিগমে দেখি আহিছে যে ইয়াত বেদখলকাৰীয়ে বেদখল কৰিছে ইয়াত তেখেতলোকৰ নলাসমূহ ইমান বাম হোৱাৰ পাছত নলাসমূহ খন্দাৰ কোনো ব্যৱস্থা বৰ্তমানলৈ কৰা নাই এতিয়াও নলাসমূহত বহুত ঠাইত আপোনাৰ ড্ৰেইনসমূহত কিন্তু আৱৰ্জনাৰে ভৰি পৰিছে নিষ্কাশন বা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কিন্তু পৌৰ নিগম ব্যৰ্থ হৈছে গতিকে ছাত্ৰ সন্থাৰ এটাই দাবী পৌৰ নিগমৰ সম্পূৰ্ণ যি দায়িত্ব নলাসমূহ নিষ্কাশন কৰা পৰিষ্কাৰ কৰক আৰু এই নলাসমূহ যিসমূহ বেদখলকাৰীসমূহ উঠুৱাই কিনে ডিব্ৰুগড়খনক কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰক পাপৰি 177 কোটি টকা আহিছিল 2014 বৰ্ষত এছিয়ান ডেভেলপমেণ্ট বেংকৰ ফালৰ পৰা সেই টকা ইতিমধ্যে তাত যিহেতু ঠিকা আবণ্টন কৰা হৈছিল ঠিকাদাৰী প্ৰতিষ্ঠান ইয়াৰ পৰা ঘূৰি যাবলৈ বাধ্য হ'ল কাৰণ ইয়াত যিটো বেদখল সেই বেদখলৰ কবলত যিহেতু DTP আছে তেওঁলোকে কোনো পধ্যেই নোৱাৰে 177 কোটি নালাগে ইয়াত যদি 1777 কোটি টকাও তেওঁলোকক দিলেহেঁতেন তেতিয়াও তেওঁলোকে এই গোটেই বিষয়টো ইয়াত নিৰ্মাণ কৰিব এইবাবেই নোৱাৰে কাৰণ সমগ্ৰ DTPটো বেদখল হৈ আছে সমগ্ৰ DTP এয়া আমি দেখুৱাইছোঁ AACBৰ ডিব্ৰুগড়ৰ সহকাৰী মহাপ্ৰবন্ধকৰ কাৰ্যালয় ডিব্ৰুগড় বৈদ্যুতিক সংমণ্ডলৰ সেই বৈদ্যুতিক সংমণ্ডলৰ যিটো কাৰ্যালয় অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ APDCLৰ তেওঁলোকৰ যিখন বাউণ্ডেৰী ৱাল সেই বাউণ্ডেৰী ৱাল আছে নলাটোৰ ওপৰত DTPৰ ওপৰত তাৰ বিপৰীতে যদি আপুনি চাই যিখন অগ্ৰসেন একাডেমী সেই অগ্ৰসেন একাডেমীৰ যিখন বাউণ্ডেৰী ৱাল সেই বাউণ্ডেৰী ৱালটো বাদেই দিয়ক অগ্ৰসেন একাডেমীৰ প্ৰায় 13 মিটাৰ বহল থাকিব লাগে নলাটোৰ সেই 13 মিটাৰৰ অধিকাংশই তেওঁলোকে দখল কৰি আছে গতিকে ইয়াৰ পূৰ্বে আমি সোমাই আহোঁতে দেখিছোঁ যে এভাগ মন্দিৰ আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু আপুনি যিমান আগলৈ গৈ থাকিব এই চহৰখনত 9.5 কিলোমিটাৰ মুঠ এই যিটো
নলা য'ত এতিয়া সমস্যাটো সৃষ্টি হৈছে এই নলাটো গৈ যিহেতু চেঁচা নদীত পৰেগৈ গতিকে চেঁচা নদীলৈ যাওঁতে এই 9.5 কিলোমিটাৰত য'ত সমস্যাটো হৈছে এই সমস্যাটো কিন্তু আজিৰ সমস্যা নহয় আৰু জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কোৱাৰ দৰে যেনেধৰণে পূৰ্বৰে পৰা তেওঁলোকে অনুমতি দিছিল তাৰ পিছত এই নলাটো খন্দাৰ ক্ষেত্ৰত এই নলাটো বহল কৰাৰ ক্ষেত্ৰত বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় পৌৰসভাই কি কৰিলে ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে কি কৰিলে এই প্ৰসংগবোৰ নিশ্চিতভাৱে আহিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে কেইবাটাও বিভাগ কিন্তু ইয়াত জড়িত হৈ আছে কাৰণ অট্টালিকাৰ অনুমতি নিৰ্দিষ্ট এটা বিভাগে দিব বিদ্যালয়ৰ অনুমতি নিৰ্দিষ্ট এটা বিভাগে দিব মন্দিৰ পাতিবলৈ তাত অনুমতি নিৰ্দিষ্টভাৱে এটা বিভাগে দিব গতিকে কোন চৰকাৰী বিষয়া কোন বিভাগে বিগত 30টা বছৰ ধৰি এওঁলোকক সহায় কৰিলে অনুমতি দিয়াৰ ক্ষেত্ৰত যদি তদন্ত হয় যদি বেদখলমুক্ত সঠিকভাৱে বিজ্ঞানসন্মতভাৱে প্ৰণালীবদ্ধভাৱে আকৌ যদি ডিটিপি বুৱাও বুলি ভাবে তেতিয়াহ'লে হয়তো এই বিষয়বোৰ তদন্তৰ আওতাত আহিব আৰু কোন চৰকাৰী বিষয়াই কাক মেনেজ কৰি কেনেধৰণে টকা লৈ এইসমূহ অনুমতি দিছিল নিশ্চিতভাৱে এই কথা বতৰাখিনি পোহৰলৈ আহিব মই কষ্টক অকণমান সময় ৰখাবলৈ বিচাৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ